ডিগ্ৰী শিক্ষা আৰম্ভ কৰিব ওলাইছোঁগৈ 2024-25 শিক্ষাবৰ্ষতে আমি শংকৰদেৱ শিক্ষা নিকেতনতে এইবাৰ আমি BA গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনতে NEP প্ৰগ্ৰামৰ জৰিয়তে আৰম্ভ কৰিব ওলাইছোঁগৈ আৰু ব্যতিক্ৰমধৰ্মী এইকাৰণে কৈছোঁ যে ইয়াতে আমি অকলে BA কাৰিকুলামটোকে খালি শিক্ষা নিদিওঁগৈ আমি UPSC APSC কোচিংটো ডে 1ৰ পৰা পাৰালাল আমি আৰম্ভ কৰিবলৈ যা যোগাৰ কৰিছোঁগৈ আৰু যথেষ্ট আমি সঁহাৰি পাইছোঁগৈ ছাত্ৰ ছাত্ৰীখিনি আমাৰ লগতে যোগাযোগ কৰিছেগৈ আশা ৰাখিছোঁ আমি এই যেটো ৰাইজৰ এক্সপেক্টেশন তাকে পূৰ কৰিবলৈ সক্ষম হ'ম মই SS এই বৰ্ষৰ SS এক্সামত 95% সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ মই কলা শাখাৰ আছিলোঁ মোৰ ঘৰ মাজুলী ঘুনুচাবাৰী বুলি কোৱা এখন গাঁৱত আছে ক'ত অধ্যয়ন কৰিছিলা তুমি মই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত অধ্যয়ন কৰিছোঁ ক্লাছ 11ৰ পৰা কেনেদৰে পঢ়া-শুনা কৰিছিলা দৈনিক হয় পঢ়া-শুনাত কনসিস্টেন্সিটো মেইনটেইন আছিলে শংকৰদেৱ শিক্ষা নিকেতনত বিশেষকৈ ফোন এলাউ কৰা নহয় গতিকে যেটো বেলেগত টাইম যেটো ওয়েষ্ট নহয় গতিকে কন্টিনিউয়াস পঢ়া-শুনাটো ইয়াতে হৈ আছিল কনসিস্টেন্টলি এৰাউণ্ড 8 আৱাৰ্স প্ৰথমতে মেট্ৰিক দি থাকোঁতে মোৰ মায়ে কৈছিলে যে এনেকুৱাকৈ স্কুল এখন আছে তেওঁ টিভিত চায়ে কৈছিলে তাৰপৰা মই তেনেকৈ ছ'চিয়েল মিডিয়াত কথাটো গম পালোঁ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা আৰু মই গম পালোঁ যে ইয়াত চিভিল ছাৰ্ভিচৰ কাৰণেও লগত সমান্তৰালভাৱে প্ৰিপেৰেশ্যন কৰি নিয়া হয় ক্লাছ 11ৰ পৰাই আৰু লগতে তাৰ বিভিন্ন দিশ যেনেকৈ ফোন নোহোৱাটো ঘৰতো বিচাৰিছিলে তথাপিও ঘৰৰ পৰা কোনো প্ৰেছাৰ অহা নাছিলে তেনেকুৱা যেনে য়োগা শৰীৰ আধ্যাত্মিক সকলো দিশে মোক ইয়াৰ প্ৰতি আকৰ্ষণ কৰিছে যিহেতু মই মাজুলীৰ পৰা আহোঁ গতিকে আধ্যাত্মিক দিশটো মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ